সকলোকে সাদৰ সম্ভাষণ জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ গছতলৰ গাভৰু বিহুৰ দিনটোৰ কথা অকণমান কম বুলি। আগতেই প্ৰস্তুত কৰিছিলোঁ, কিন্তু বিশেষ কাৰণবশতঃ থাকি গ'ল। গছতলৰ গাভৰু বিহুৰ দিনটো, গছতলৰ গাভৰু অহা দিনটোৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ শিৱসাগৰ জিলাৰ অন্তৰ্গত চৰাইদেউ মহকুমাৰ প্ৰায়বিলাক গাঁৱতে অতি পূৰ্বৰে পৰা গছতলৰ গাভৰু বিহুৰ প্ৰচলন আছিল। বছৰৰ পাছত বছৰ লাগিছিল গছতলৰ বিহু, গাভৰু বিহু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ, আৰু ঠিক সেইদৰে বিলুপ্ত হ'বলৈও বেছি দিন নালাগিছিল। ইয়াৰ প্ৰথম কাৰণটো হ'ল সমগ্ৰ ভাৰততে হোৱা জৰুৰীকালীন অৱস্থা, আৰু দ্বিতীয় কাৰণটো হ'ল ছবছৰীয়া অসম আন্দোলন। জৰুৰীকালীন অৱস্থা ভাৰতবৰ্ষৰ ইতিহাসত এটা কলা অধ্যায়। এই কলা অধ্যায়ে ভাৰতৰ ৰাজনৈতিক সামাজিক যথেষ্ট প্ৰভাৱ পেলাইছিল। মুখ্য আঘাত সানিছিল অসমৰ সাংস্কৃতিক বিহুটো। সৰ্বসাধাৰণ ৰাইজৰ শংকা আৰু ভয়ত দিন পাৰ কৰিবলগীয়া হৈছিল। তেনেস্থলত হাবিৰ মাজত গছতলত বিহু কৰিবলৈ যোৱাটো দূৰৰে কথা, পুৰুষে চোতালত হুঁচৰি গাবলৈও এৰিছিল। 1980 আৰু 81 চনলৈকে গছতলৰ গাভৰু বিহু দুই এখন গাঁৱত চলি আছিল, কিন্তু ছবছৰীয়া অসম আন্দোলনে তাকো গাভৰুসকলে পাহৰি পেলালে। বৰ্তমান তিনিচুকীয়া জিলাৰ মৰাণ আৰু মটকসকলৰ মাজত গছতলৰ গাভৰু বিহু চলি আছে। গছতলৰ গাভৰু বিহু উৰুৱা এই দিনটো যেনেকৈ আনন্দৰ আছিল, ঠিক তেনেকৈ দুখৰো আছিল। কাৰণ এবছৰৰ মূৰত অহা হাঁহি ধেমালি দিনকেইটা মাত্ৰ 7 দিনতে গুচি যাব। এনেহেন ৰং ধেমালি, প্ৰেম প্ৰীতি, উলহ মালহেৰে আনন্দত আত্মহাৰা হোৱা দিনকেইটা গুচি গ'লে কাৰণো মনত ভাল লাগিব। ডেকা গাভৰুৱে সেই দিনটো বাছি লৈছিল যে লুকাই চুৰকে হ'লেও আপোনজনৰ লগত মনৰ কথা এষাৰ পাতিব। সেয়ে বাই ভনী ককাই ভাইবিলাকে আশে পাশে চোৰাংচোৰাগিৰি কৰি থাকিবলগীয়া হৈছিল। মুঠৰ ওপৰত সেই দিনকেইটা ইমানেই মধুৰতম আছিল, সেই কথা উপলব্ধি কৰিব পাৰিব সেইজনেহে, যিজনে গছতলৰ গাভৰু বিহু উৰুৱা দিন নিজে উপভোগ কৰি আহিছে। সেই দিনকেইটা ডেকা গাভৰু ঘৰত কোনো নাথাকিছিল। ৰাতিপুৱা 8 মান বজাতে ভাত পানী খাই বৈ সকলো বিহুতলীলৈ গৈছিল, আৰু ডেকাসকলে কোনোবাই গাঁৱতে, কোনোবাই অন্য এখন গাঁৱত চাবলৈ গৈছিল। অন্যহাতে বিহুতলীত জুমে জুমে ডেকা ল'ৰাই ভৰি পৰিছিল। আশে পাশে হাবি বননি মহতিয়াই শেষ কৰিছিল, আৰু যিয়ে যেনেকৈ পাৰে সুবিধা কৰি মুঠৰ ওপৰত গাভৰু বিহু উপভোগ কৰিছিল। প্ৰথম অৱস্থাত ডেকাসকলে দূৰৰ পৰা শুনিছিল বা চাইছিলহে, ক্ৰমান্বয়ে ওচৰ চাপি আহিল। হ'লেও নিচেই কাষলৈ আহিবলৈ সাহ কৰা নাছিল, কাৰণ গাভৰু বিহুৱতীসকলৰ অভিভাৱকৰ ভয়ত। গাভৰুসকলে সেইদিনা অন্য দিনাতকৈ ভাল কানি কাপোৰ পিন্ধি বিহুতলীলৈ গৈছিল, কাৰণ এবছৰৰ মূৰত বিহু বিদায় দিব। সেইদিনা বেলি ডুবুৰ সময়ৰ পৰা ঘূৰি ঘূৰি উৰুৱা বিহু নামে নাচোনৰ দপদপনিয়ে হাবিতলী ৰজনজনাই মুখৰিত কৰি তুলিছিল। বিহু নামবোৰ হেম গগৈদেৱে কৈছিল, বিজুৰীয়াকৈ গাইছিল। 3, 5, 7 এই ধৰাত বিজুৰীয়াকৈ গোৱা হৈছিল। মই তাৰে দুটামান গাই দিবলৈ চেষ্টা কৰিছোঁ। চ'তৰে শেষতে আহিলি বহাগী, অ চ'তৰ মূৰামূৰি শেষত, বহাগৰ শেষতে যাবি গৈ বহাগী ঐ, আমাকে কন্দুৱাই মনত। হে লাই লাই লায়ে ঐ, আদৰি বিহুটি আদৰি আনিলো, হাততে মলঙি
গ'ল 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 আমাৰে বিহুটি গ'ল হাবিতলি বিহুতলি উৰুঙা হ'ল কলিমতীয়ে বাই ঘূৰিব হাগতে আহিবিনে নাই আমি থাকিম বাটলৈ চাই। সেই বিশেষ দিনটোত গাভৰুসকলে দুবিধ ফুল যোগাৰ কৰি লৈছিল, কাঁইটীয়া গুলপীয়া ৰঙৰ গোলাপ ফুল আৰু ধপাত তিতা ফুল। এই দুবিধ ফুলৰ সৌন্দৰ্যই তেওঁলোকৰ জীৱনৰ হয়তো মাংগলিক ইংগিত বুজাইছিল। আৰু শেষত থেকেৰা এডলীয়া বিহুটি গ'ল লগৰীয়া এই বুলি কৈ তেওঁলোকে যিজোপা গছত 7 দিন বিহু কৰিছিল সেই গছজোপাত এখন ফুলাম গামোচা মাৰি আৰু হাত কৰজু কৰি আঁঠু কাঢ়ি কৈছিল, বন দেৱতা বন দেৱী আই আমি এতিয়া যাওঁহে, আমাক দায় দোষ নধৰিবা, আমি ঘূৰি বহাগত আকৌ আহিম। এইবুলি তেওঁলোকে যি ফুল যোগাৰ কৰি লৈছিল প্ৰত্যেকৰ গাভৰু হাততে এপাহ এপাহকৈ আছিল আৰু সেই ফুল তেওঁলোকে প্ৰত্যেকে গছৰ গুৰিলৈ দলিয়াই আৰু তেওঁলোকে লৰ মাৰিছিল আৰু ৰাস্তাত ঘূৰি নাচাইছিল, কাৰণ ঘূৰি চালে বোলে বিহু বলিয়া হয়। একেবাৰে নঙলা মুখৰ পৰাহে ঘূৰি চাইছিল। ধন্যবাদ, আজিলৈ ইমানেই।